স্টুডেন্ট আজি আমি ক্লাস 6 or lesson 10 algebra যাক আমি অসমীয়াত কি বুলি কও বীজগণিত বুলি কও এই চ্যাপ্টাৰটোৰ আমি ইন্ট্ৰোডাকশন ভিডিও ইয়াত এটো বনাই আছো সো ইয়াত তোমালোকে গম পাবা যে বীজগণিত মানেনো কি যাক আমি ইংৰাজীত কি বুলি কও algebra সো এটো বহুতই ইম্পৰ্টেন্ট বস্তু সো এই তোমালোকে আগলৈ সো 6 7 8 9 জিমান আগোৱাই যোৱা তোমালোকে এই চ্যাপ্টাৰটো পাই থাকিবা বা ইয়াৰ বিষয় আটাইবোৰ বস্তু তোমালোকে পাই থাকিবা তো সেই কাৰণে এই চ্যাপ্টাৰটো আমাৰ বহুতই ইম্পৰ্টেন্ট আমি সুন্দৰকৈ এটো বুজিব লাগিব সো স্টুডেন্ট ইয়াত আমাক যে দিছে algebra মানেনো কি মই তোমালোকক অতি সহজকৈ বুজাই দিবলৈ চেষ্টা কৰিম সোৱাচোন আমাক কি কৈছে let us understand from the picture ইয়াত কি কৈছে সোৱাচোন এটা কল ইয়াত আৰু এটা কল সো বানানা ইয়াত কেইটা বানানা আছে কোৱাচোন চাৰিটা কিন্তু মই ইয়াত কি লিখিছে সোৱাচোন এই বানানাক আৰু আকো কি ধৰিছে এটা বানানাক বি বুলি ধৰিছে কি বুলি ধৰিছে কোৱাচোন বি এটা বানানা কিয়তে কি বুলি ধৰি লৈছে বি তেন্তে ইয়াত কোৱাচোন বি কেইটা আছে তো সোৱা ইয়াত 4 আৰু ইয়াত আছে 4 আৰু কি আছে এটা কল অৰ্থাৎ 4টা কল আছে আচ্ছা এটা কলক তুমি কি ধৰিছিলা বি তেন্তে তুমি ইয়াত এনেকৈ লিখিব পাৰিবা না নাই যে ইয়াত 4টা বি আছে হনে নহয় সোৱা ধৰা তুমি আপেল কিনিছা এটা আপেলক এ বুলি ধৰিছা তেন্তে কেইটা আপেল কিনিছা ধৰা 3টা আপেল কিনিছা আচ্ছা তেন্তে তুমি ইয়াক এনেকৈ লিখিব পাৰিবা না নাই ইয়াত হল 3টা আপেল 3 পূৰণ আপেল হনে নহয় তো এই বস্তুবোৰেই হয় আমাৰ কি হয় algebra হয় কিন্তু আমি ইয়াত আটাইবোৰ বস্তু লাহে লাহে আমি চাই থাকিম সোৱাচোন স্টুডেন্ট তাৰ পিছত আমাক কি দিয়া আছে ইফালে তাৰ পিছত দিয়া আছে আৰু সোৱা এটা ম্যাঙ্গো এটো কি হয় আমাৰ ম্যাঙ্গো ইয়াত এটা ম্যাঙ্গোক এম বুলি বুজাইছে ইয়াত কেইটা ম্যাঙ্গো আছে দুটা তো ইয়াক তুমি এনেকৈ লিখিব পাৰিবা না নাই 2 তাৰ পিছত কি m plus m অৰ্থাৎ কি 2m সোৱা ইয়াত দুটা সোৱাচোন মুঠতে ইয়াত কেইটা ম্যাঙ্গো আছে তিনিটা ম্যাঙ্গো তেন্তে তুমি ইয়াক এনেকৈও তো লিখিব পাৰিবা যে দুটা ম্যাঙ্গো প্লাস আৰু এটা ম্যাঙ্গো হনে নহয় তেন্তে কেইটা হল মুঠতে তিনিটা ম্যাঙ্গো হৈ গল সোৱা এটা ম্যাঙ্গোক আমি কি বুলি ধৰিছো m বুলি ধৰিছো এতিয়া আকৌ সোৱা ইয়াত কি দিছে আমাক এটো হল আমাৰ কাউ এটা কাউক আমি কি বুলি ধৰিছো c বুলি ধৰিছো দুটা কাউ তিনিটা কাউ এতিয়া ইয়াত তিনিটা কাউৰ পৰা এটা কাউ বিয়োগ কৰি দিলে ইয়াক তুমি কেনেকৈ লিখিব পাৰিবা যে তিনিটা কাউৰ পৰা এটা কাউ বিয়োগ কৰি দিছো তেন্তে আমাৰ কেইটা কাউ থাকিল কোৱাচোন দুটা কাউ বুজি পাই আছানে বস্তুটো কেনেকৈ হৈ আছে এইবোৰেই হল আমাৰ কি এইবোৰেই হল আমাৰ algebra সো ইয়াত আমাক কি কৈছে ইয়াত কৈছে if the symbol letter b is used to denote one banana then 4b means 4 banana কৈছে যে যদি b সিম্বলটোৱে এটা বানানা অৰ্থাৎ এটা কল বুজাইছে তেন্তে 4b means 4 banana তেন্তে 4 সো 4b means কি হৈ যাব এই 4b মানে হল আমাৰ 4টা বানানা তাৰ পিছত কৈছে similarly symbol m অর্থাৎ symbol m and c are used to denote mangoes and cows respectively আৰু একে ধৰণে কি কৰিছে ইয়াত যে আমাৰ কেইটামান সিম্বল ব্যৱহাৰ কৰা হৈছে কি যেনে প্ৰথমে আমি বি ব্যৱহাৰ কৰিছিলো কাৰ কাৰণে আমি কি বুজাবলৈ বানানা বুজাবলৈ তাৰ পিছত আমি এম ব্যৱহাৰ কৰিছো কি বুজাবলৈ ম্যাঙ্গো বুজাবলৈ হনে নহয় আৰু তাৰ পিছত আমি কি কৰিছো তাৰ পিছত আমি সি ব্যৱহাৰ কৰিছো কাউ বুজাবলৈ তো এই কিটাও কি হয় আমাৰ সিম্বল কিটাই কি বুজাইছে কেইটামান বস্তু বুজাইছে তাৰ পিছত চোৱাচোন ইয়াত তেন্তে আমি অকমান এটো কি কৰি দিও এটো মসি ইয়াত কি কৈছে এটো আমি চাও ইয়াত কৈছে use symbol to express the following প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি তলৰ কথাখিনি প্ৰকাশ কৰা সো আমি প্ৰতীক চিহ্ন মানে কি যেনে এটা ম্যাঙ্গোৰ কাৰণে আমি m বুজাইছো এটা কাউৰ কাৰণে আমি c বুজাইছো ধৰা মানুহৰ কাৰণে আমি কি বুজাম man বুজাম সো আৰু ধৰা ইয়াত যে দিছে god সো ইয়াত আমাক কি দিছে প্ৰবলেম কিটা আমি চাও ইয়াত কৈছে 7 gods 3 gods equal to 10 gods আচ্ছা সো এটা গটৰ কাৰণে আমি সো এটো সো গড এটা গটৰ কাৰণে যদি আমি জি বুজাও তেন্তে আমাৰ প্ৰবলেমটো কেনেকৈ আমি সলভ কৰিম কোৱাচোন এই প্ৰবলেমটো কেনেকৈ সলভ হ'ব তেন্তে 7 gods তেন্তে 7g তাৰ পিছত কৈছে প্লাস 3g ইকুৱেল কিমানটো হ'ব 10g এটো বস্তুটো হ'বলে তোমালোকে বুজি পাইছাই ন কেনেকৈ হৈছে এতিয়া সো আমাক তো ইয়াত কৰি দিছিলে ইউজ দ্য সিম্বল g টু ডিনোট goat এতিয়া সো তাৰ পিছত আমি বনাম ন এতিয়া তো বুজি পাইছাই মই তো মছি দিও নে মছি দিও সো
মই এইটো মুছি দিলোঁ তাৰপিছত আমি আৰু চাওঁ কেনেকৈ আমি ব্যৱহাৰ কৰিম চ' আমি আটাইবোৰ বস্তু বহুত সুন্দৰকৈ বুজিবলৈ চেষ্টা কৰিম তাৰপিছত কি কৈছে when 4 flowers যেতিয়া 4টা ফুল চ' flowers মানে কি flower মানে কি বুজায় ফুল are taken away from 8 flowers the number of flowers left is 4 কৈছে যে 4টা ফুল যেতিয়া 8টা ফুলৰ চ মুঠতে ইয়াত কৈছে 8টা ফুলৰ পৰা যেতিয়া 4টা ফুল লৈ আহা হয় তেতিয়া তাত কেইটা ফুল থাকি যাব কোৱাচোন 4টা ফুল তেন্তে আমি ইয়াত এটো কেনেকৈ কৰিম কোৱা ইয়াত আমাক কি কৈছে চোৱা ষ্টুডেন্ট ইয়াত আমাক কৈছে যে use the symbol F to denote flower আমাক কৈছে F ব্যৱহাৰ কৰা কিহৰ কাৰণে flower বুজাবলৈ চোৱাচোন তেন্তে এটো আমি কেনেকৈ কৰিম সো এইটো আমি কেনেকৈ কৰিম ষ্টুডেন্ট চোৱা বহুত ইজি সো ইয়াত 8টা ফ্লাৱাৰৰ পৰা এটা ফ্লাৱাৰ মানে F তেন্তে 8টা ফ্লাৱাৰ মানে 8F 8টা ফ্লাৱাৰৰ পৰা 4টা ফ্লাৱাৰ বিয়োগ কৰি দিয়া তেতিয়া কেইটা ফ্লাৱাৰ থাকি যাব 4টা ফ্লাৱাৰ থাকি যাব সিম্পল হয়নে নহয় 8টা ফ্লাৱাৰৰ পৰা 4টা ফ্লাৱাৰ বিয়োগ কৰি দিয়া তেতিয়া কেইটা ফ্লাৱাৰ থাকি যাব লৈ আহা মানে কি নাইকা হোৱা না নাই কোৱা মাইনাস কৰি দিয়া তো আমি এনেকৈ কৰিম চ ইয়াত আটাইবোৰ বস্তু আমি বুজি লম প্ৰথমে যে ইয়াত এই F2ক আমি কি বুলি কম আৰু এই 8ক আমি কি বুলি কম ন এইবিলাক আমি পিছত বুজিম এতিয়া আৰু অকমান বুজিলো আমি লাহে লাহে ন এতিয়া চোৱা মই মূল বস্তুবোৰ এতিয়া কৈ দিও অকমান তেতো এইকেইটা তো হবলা বুজি পাইছাই তোমালোকে ন চোৱা এই যে মই লিখিছিলো যে ধৰা 8F এই Fক আমি যেটো আমি সিম্বল বুজাইছো এই সিম্বলবোৰক আমি কি বুলি কও জানা ভেৰিয়েবল কি বুলি কও আমি ভেৰিয়েবল সো এই সিম্বলবোৰক আমি কি বুলি কম ষ্টুডেন্ট ভেৰিয়েবল যাক আমি কও অসমীয়াত চলক কি বুলি কও আমি চলক এইবিলাক মনত ৰাখিব লাগিব ইয়াক আমি কি বুলি কও আমি চলক আৰু ইয়াত যে আছে আমাৰ 8 টো চোৱা এই যে 8 টো যে আছে এই 8ক আমি ইংৰাজীত কি বুলি কম এটো 8 ইয়াক আমি কি বুলি কম কোএফিচিয়েন্ট আমি কম ইয়াক কোএফিচিয়েন্ট যাক আমি চোৱা অসমীয়াত কি বুলি কম হহগ কি বুলি কম আমি অসমীয়াত হহগ বুলি কম সো আমি আটাইবোৰ বস্তু লাহে লাহে গম পাম ন আমি আটাইবোৰ বস্তু গম পাম চোৱাচোন ইয়াত মই তোমালোকক কোন দেখুৱাই দিও সুন্দৰকৈ ইয়াত মই বুজাই দি আছো বস্তুটো চোৱা ইয়াত আছে ন 2L ইয়াত আছে না নাই চোৱা 2L আছে চোৱা ইয়াত এই 2 বুজাইছে কি এই 2 বুজাব এই 2 বুজাব হল এটো হল কোএফিচিয়েন্ট আৰু ইয়াত এই L টো কি বুজাব এটো হ'ব আমাৰ ভেৰিয়েবল ন আই হোপ তোমালোকে এইটা বুজি পাই আছা ন লাহে লাহে আমি আটাইবোৰ বস্তু বুজিবলৈ চেষ্টা কৰিম চোৱা তাৰপিছত আমি আৰু আগবাঢ়ো চাও আমি আগবাঢ়ি ক'ত যাও চোৱা ইয়াত যে আমাক কি দিয়া আছে চোৱাচোন এইকেইটা এটা আপেল দুটা আৰু দুটা ম্যাঙ্গো তেন্তে কি হৈ গল 2A আৰু 2M এইকেইটা তো বুজি পাইছাই হবলা একো অসুবিধা নাই ন ইয়াত সো ইয়াত এইকেইটা আমি কেনেকৈ কৰিম ইয়াত আছে কেইটা S হল এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু T কেইটা 1 2 3 4 5 6 ছটা তেন্তে এইকেইটা কেনেকৈ কৰিবা যে ইয়াত S কেইটা আছে আমাৰ S আছে 5টা তেন্তে 5S দিয়া কি দিয়া ষ্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট MCQ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী MCQ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ 5S প্লাস T কেইটা আছে T আছে 6টা T আছে আমাৰ কেইটা 6টা তাৰ পিছত চোৱা Y কেইটা আছে এফালে হল 3টা আৰু ইফালে 3টা 6টা Y আছে ইফালে 6টা আৰু Z কেইটা আছে Z আছে আমাৰ 8টা তেন্তে Y হৈ গল 6টা আৰু Z হৈ গল কেইটা 8টা Z সিম্পল তাৰ পিছত চোৱা ইয়াত P কেইটা আছে P 1 2 3 আৰু ইয়াত Q কেইটা আছে 4টা তেন্তে P আছে আমাৰ 3টা আৰু Q আছে কেইটা আমাৰ 4টা সিম্পল আৰু A কেইটা আছে ইয়াত 3টা
বি আছে দুটা সি আছে তিনিটা এ আছে কেইটা তিনিটা তেন্তে 3a প্লাস বি কেইটা আছে বি যোগ হৈ আছে দুটা তেন্তে 2b আকৌ চোৱাচোন সি কেইটা আছে আমাৰ ইয়াত সি আছে আমাৰ তিনিটা তেন্তে 3c আই হোপ বুজি পাইছা তোমালোকে এইটো ন সো ইয়াত কি কৈছে আমাক এইকেইটা আমি চাও কৰিম লাহে লাহে আমি আটাইবোৰ বস্তু আমি স্টেপ 2 বহাই বহাই গৈ থাকিম তো চোৱা ইয়াত আমাক কৈছে let us express as direction চোৱা আমাক কৈছে যে নিৰ্দেশ মতে প্ৰকাশ কৰো আহা সো আমি নিৰ্দেশ মতে আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম চাও চোৱা মই তো অকমান ডাঙৰ কৰিলো আমি ডাঙৰ কৰি লৈছো এতিয়া আমাৰ সহজ হ'ব সো ইয়াত আমাক কি কৈছে প্ৰথমে ইয়াত কৈছে sum of 2 mangoes and 3 grapes কিমান হয় আমাৰ 2m plus 3g এটো আমাক দিয়া আছে মানে এটো প্ৰথমটো আমাক কৰিয়ে দিছে আচ্ছা দ্বিতীয়টো আমি চাও ইয়াত কি দিছে দ্বিতীয়টো আমাক ইয়াত দিছে 7 less than x equals x minus 7 আচ্ছা কৈছে যে 7 less than x x ৰ পৰা যদি 7 কমাই দিয়া x ৰ পৰা 7 কমাই দিলে x ৰ পৰা 7 কমাই দিলে কি হ'ব x minus 7 simple সো আচ্ছা এটা সংখ্যা মই প্ৰথমে ধৰিছো x তাৰ পৰা আমি 7 কমাই দিম তেন্তে কিমান হ'ব x minus 7 এটো হল আমাৰ উত্তৰ তাৰ পিছতো সো এটো তো আমাক দিয়া আছে 2 less than b 2 less than b আৰু 2 less than কি হৈছে আমাৰ b তেন্তে b ৰ পৰা 2 ৰ পৰা কি কৰি দিছা 2 ৰ পৰা b বিয়োগ কৰি দিছা অৰ্থাৎ 2 সো 2 minus b হৈ গল আচ্ছা এটো চাওচোন আমাক কি কৈছে half of the number b কৈছে যে b ৰ আধা আচ্ছা b ৰ আধা ইয়াক তুমি কেনেকৈ লিখিবা যিকোনো বস্তুৰ আধাক তুমি কি আধা কেনেকৈ পোৱা কোৱাচোন যেনে ধৰা 10 ৰ আধা ইয়াক তুমি হাফেৰে পূৰণ কৰি দিয়া না নাই হাফ বা ইয়াক তুমি এনেকৈ লিখিব পাৰিবা 10/2 এনেকৈ লিখিব পাৰিবা না নাই পাৰিবা তো ইন দা সেম ওয়ে আমি তো এটো এনেকৈ লিখিব পাৰিম আচ্ছা আমাক কি লিখিব দিছে যে b ৰ আধা তেন্তে b বাই কি হৈ যাব 2 সিম্পল এটো হৈ গল তাৰ পিছত কি কৈছে কোৱা 3 less than y কি কৈছে আমাৰ 3 less than y আচ্ছা কৈছে y ৰ পৰা কি বিয়োগ কৰিব y ৰ পৰা কিনি কম কিমান কম 3 কম 3 less than y y ৰ পৰা কি কম আমাৰ 3 কম তাৰ পিছত কি কৈছে সোৱা divide twice of a by 4 কৈছে twice মানে কি দুগুণ divide বিয়োগ কৰা কাক twice of a এর দুগুণক আচ্ছা এটো হল a তার দুই গুণ কি হ'ব তার লগত দুই এটা পূরণ কৰি দিয়া আচ্ছা এই পূৰণটো তোমালোকে দেখা নাই কিন্তু এটো মনত ৰাখিব লাগিব যে এনেকে যদি দিও আমি তেতিয়া এটো বুজিব লাগিব এটো কি 2 এটো কি দিছো আমি পূৰণ দিছো এই সব ডিভাইড টুৱাইস a এটো টুৱাইস a হলে নাই ইয়াক তুমি হৰণ কৰা কিহেৰে 4 ৰে হৈ গল সো এক তুমি এতিয়া কাটিব পাৰিবা সৰু সৰুকে এই 2 4 যাব দুবাৰ তেন্তে ওপৰত থাকি গল আমাৰ অকল a আৰু তলত থাকি গল 2 এটো হল আমাৰ আনসাৰ তো আমি এনেকৈ আটাইবোৰ বস্তু বুজিবলৈ চেষ্টা কৰিম সদায় সো তে সো মই আকৌ এটো বনাইলো সুন্দৰকৈ ৰবা হৈ গল let's start again with next one সো তাৰ পিছত আমি কি কি বুজি আছো লাহে লাহে আমি চাই থাকিম যিকেইটা বেছি ইম্পৰ্টেন্ট হয় সো ইয়াত আমাক দিছে constant and variable constant and কি কৈছে আমাক variable এই কিটানো কি আকো constant মানে কি আৰু variable মানে কি সো মই তোমালোকক বুজাই দিম সোৱাচোন ইয়াত constant মানে হল constant মানে হল যাক আমি কও অসমীয়া ধ্ৰুবক পদ ধ্ৰুবক বুলি কও ধ্ৰুবক পদ নকলেও হ'ব ধ্ৰুবক মানে হল যাৰ এটা নিৰ্দিষ্ট মান আছে যাৰ কি আছে যাৰ নিৰ্দিষ্ট মান আছে যাৰ কি আছে স্টুডেন্ট নিৰ্দিষ্ট মান আছে বুজি পাইছা না স্টুডেন্ট যাৰ নিৰ্দিষ্ট মান আছে তাকে আমি কি বুলি কম কনস্ট্যান্ট যেনে মই তোমালোকক বুজাই দি আছো ইয়াত এটা ইকুৱেশ্যন মই বনাউছো এটা মই ইকুৱেশ্যন বনাই আছো ধৰা ইয়াত মই দিলো এটা ইকুৱেশ্যন যে x ৰ দুগুণৰ লগত 3 যোগ কৰা x ৰ 2 গুণ তেন্তে 2x হ'ব তাৰ লগত 3 যোগ কৰা ইয়াত চোৱা তোমালোকে এটা বস্তু মন কৰিবা ইয়াত
এই যে ৰঙা চিনেৰে যে আনিছোঁ এইটোক আমি কি বুলি ক'ম কোফিচিয়েণ্ট ইয়াক আমি কি বুলি ক'ম কোফিচিয়েণ্ট এই যে চোৱা তাৰপিছত ধৰা এই সেউজীয়া চিনেৰে আনিছোঁ আমি ইয়াক আমি কি বুলি ক'ম ভেৰিয়েবল আৰু এই যে চোৱা ধৰা আকৌ এইটো ৰঙা চিনেৰে আনিছোঁ ইয়াক আমি কি বুলি ক'ম কনষ্টেণ্ট কেনেকৈ চোৱা এই যে এই ভেৰিয়েবলটো কাৰ লগত মানে ইয়াত আমি কি বুজাইছে যে এক্স কেইটা এক্স দুটা আকৌ তাৰ লগত বুজাইছে আচ্ছা এক্সৰ মানটো তুমি জানানে নাই এটা বস্তু মনত ৰাখিবা চলকৰ মান আমি নাজানো সদায় আমি চলকৰ মানটো কি এতিয়া পোৱা নাযায় হয়নে নহয় তাৰ মানটো বেলেগ বেলেগ হ'ব পাৰে চলক ইয়াক আমি কওঁ চলক ইয়াক কওঁ ধ্ৰুৱক আৰু ইয়াক কওঁ আমি কি সহক মনত ৰাখিবা এইবোৰ সহক ধ্ৰুৱক চলক চোৱা এটা চলকৰ মান সদায় নিৰ্দিষ্ট নহয় ইয়াৰ মানটো কি নহয় নিৰ্দিষ্ট নহয় কিন্তু এই ধ্ৰুৱকটো চোৱাচোন ইয়াত যে আমাৰ যে তিনিটো যে দিয়া আছে এই তিনিৰ মান তুমি সদায় তিনি পাবানে নাই তুমি আজিও তিনি হ'ব পাৰে কালিও তিনি হ'ব পাৰে বেলেগ বেলেগ যিকোনো প্ৰব্লেম সলভ কৰা এইটো কি হ'ব তিনি হ'ব কিন্তু এক্সৰ মানটো বেলেগ বেলেগ হ'ব পাৰেনে নাই পাৰে তো এই কাৰণে তোমালোকক যদি কোনোবাই সোধে যে চলক কি চলক হ'ল এনেকুৱা এটা বস্তু যাৰ কোনো নিৰ্দিষ্ট মান নাই বা নিৰ্দিষ্ট মান থাকিলেও এইটো বেলেগ বেলেগ হৈ থাকে আৰু ধ্ৰুৱক কি হয় ধ্ৰুৱক হ'ল আমাৰ এনেকুৱা এটা বস্তু যাৰ নিৰ্দিষ্ট মান আছে তো এইকেইটাই আমি ইয়াত পাই আহিছিলোঁ চোৱা এইফালে চোৱা এইটো ভেলিউ ইয়াত কৈ দি আছে সুন্দৰকৈ কিন্তু ইয়াত চোৱা এইফালে ইয়াত আমাক দিছে the number which we use always mean fixed value when we say 3 apples we mean 3 not 2 or 4 similarly when we say 5 fingers we 5 fingers of the hand we mean 5 so it বুঝাইছে না নাই in other words these numbers have fixed value এই নাম্বারবোৰ কি আছে এটা ফিক্সড ভ্যালু ফিক্সড মানে কি নির্দিষ্ট ফিক্সড মানে হল আমাৰ নির্দিষ্ট ফিক্সড ভ্যালু মানে কি নির্দিষ্ট মান এটো মনত ৰাখিব লাগিব ষ্টুডেন্ট বুজি পাই আছা না তোমালোকে আমি আটা এইবোৰ বস্তু আমি গম পাম ন লাহে লাহে আমি আটা এইবোৰ বস্তু শিকিবলৈ চেষ্টা কৰিম আচ্ছা ইয়াত যে দিছিলো মই প্ৰথমে ধৰা যে xৰ 2 গুণৰ লগত 3 যোগ কৰিলে আমি ধৰিলো যে এটো কিমান হৈ যাব আমি ধৰিলো এটো হৈ যাব 9 আচ্ছা এটো মানে কি হ'ব তেন্তে এটো আমি কেনেকৈ সলভ কৰিম সো এটো সলভ কৰা বহুতেই কি সহজ তোমালোকে এটো বস্তু সদায় মনত ৰাখিবা যেতিয়া নেকি প্লাসৰ কোনো এটা বস্তু এটো সমান চিনৰ এইটো সাইডে যাব তেন্তে এই কি হৈ যাব প্লাস থাকিলে মাইনাস এইবোৰ আমি 10a আৰু 10b ত আমি সুন্দৰকৈ শিকিম তো মই ইয়াত জাস্ট এইটো বস্তু চোৱা এইটোৰ কথা মই কৈছো এইটো মই অকমান তোমালোকক বুজাই দিও ইয়াত তাত আমি ভালদৰে বুজিম চোৱা ইয়াত আচ্ছা প্ৰথমটো কোৱেশ্চন ইয়াত তোমাক যদি খুদে যে ইয়াত ধ্ৰুৱক কোনটো বা ইয়াত তোমাক যদি খুদে যে ভেৰিয়েবল কোনটো হয় তুমি কি কবা x কনস্ট্যান্ট কোনটো হয় তুমি কি কবা 3 আৰু কি হ'ব 9 আৰু কি হৈ যাব 9 আৰু কোএফিচিয়েন্ট সো কোএফিচিয়েন্ট কি হয় কোএফিচিয়েন্ট হয় 2 এইকেইটা তো মনত ৰাখিবা আচ্ছা এইকেইটা আমি সলভ কেনেকৈ কৰিম ন এটো তো বুজি পাইছাই আচ্ছা মই তো অকন হৰু কৰি দিও এইকেইটা আমি সলভ কেনেকৈ কৰিম ন এটো সলভ কৰাটো বহুত ইজি হ'ব সো আমি কেনেকৈ কৰিম ইয়াত 2x ক তুমি ৰাখি দিয়া এই প্লাস 3 টো হিফালে গলে কি হৈ যাব -3 তেন্তে কিমান হৈ গল আমাৰ ইফালে থাকি গল আমাৰ 2x আৰু ইফালে থাকি গল আমাৰ 6 আচ্ছা কোৱেশ্চন ষ্টুডেন্ট x ইকুৱেল কিমান হ'ব এই 2 আছে ইয়াত পূৰণ হিফালে গলে কি হৈ যাব হৰণ তেন্তে এটো কিমান হ'ব কোৱা তেন্তে এটো আমাৰ হৈ যাব x ইকুৱেল আমাৰ হৈ গল 3 আচ্ছা এটো যদি তোমালোকে ইমান ভালদৰে বুজা নাই একো প্ৰবলেম নাই 10a আৰু 10b তোমালোকে এটো সুন্দৰকৈ গম পাবা আমি তাত বিতংকৈ আলোচনা কৰিম ঠিক আছে আই হোপ তোমালোকে এটা বুজি পাইছা তো বুজি পালে থ্যাংক ইউ স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা
যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিসক্ৰিপশ্যনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডিসক্ৰিপশ্যনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ